মহাপ্ৰভু ভগৱন্তক সদায় তেওঁ প্ৰাৰ্থনা কৰি থাকে, তুতি কৰি থাকে যে হে প্ৰভু, তুমি মোক তোমাৰ উদ্দেশ্য সাধনৰ কাৰণে উদ্ধাৰ কৰি আনি জীৱবিলাকক তুমি সংস্থাপিত কৰি দিয়া। কিন্তু এই জীৱবিলাক মহা অসুৰ, মহাবলী, মহাবুদ্ধিমন্ত হোৱাৰ পিছতো যে কালৰ হাতত সমস্তবিলাক চূৰ্ণাকিত হৈ গ'ল। কেৱল পৃথিৱীত তেওঁলোকৰ নিজৰ শক্তি প্ৰদৰ্শনৰ অবিৰত যুদ্ধ চলাই গুচি গ'ল। সকলোৰে প্ৰতি মোৰ অত্যন্ত মৰম আছে, মমতা আছে, আৰু সেইবিলাকেও মোক লৈ তেওঁলোকে অভ্যস্ত থাকে। তথাপিও অন্তকালত সকলোৰে বিসংগতি ঘটি গ'ল। কালে তেওঁলোকক লৈ গুচি গ'ল। মোৰ বুকুতেই জন্ম হৈছে আৰু মোৰ বুকুতে তেওঁলোকে ছাই হৈ গুচি গ'ল। গতিকে সেইকাৰণে কোৱা হৈছে, জলত যেনেকৈ বুৰবুৰণি উঠি খন্তেকৰ সময়ত বুৰবুৰণিয়ে এটা শক্তি দিয়ে, শব্দ দিয়ে, ৰূপ দিয়ে, অলপ পিছতে সেই বুৰবুৰণি মাৰ যায়, জলৰ বুৰবুৰণিবিলাক পুনৰ জলৰ লগত মিলি শান্ত হৈ পৰে। তথাপি মোৰ বুকুতেই জন্ম হৈছে জীৱবিলাক, দুদিন দপদপাই আছে জলৰ বুৰবুৰণিৰ দৰে, তাৰপিছত বুৰবুৰণিও শেষ হ'ল, জলৰ বুৰবুৰণি জলত নাইকিয়া হোৱাৰ দৰে প্ৰকৃতিৰ জীৱ প্ৰকৃতিতে লীন হৈ গুচি যায়। কিন্তু মোৰ কথা কোনেও এবাৰ হ'লেও চিন্তা কৰিব নোৱাৰে জীৱন্ত কালত। এয়া কৈছে মোৰ দুখ, মোৰ পুত্ৰসকলে মোক চিনি নাপায়, বুজি নাপায়। যদি বুজি পালেহেঁতেন তেতিয়াহ'লে মোৰ প্ৰতি সদায় তেওঁলোকৰ কিবা নহয় কিবা এটা শ্ৰদ্ধা থাকিলেহেঁতেন, ভক্তি থাকিলেহেঁতেন। মোৰ বুকুত কেতিয়াও অনাচাৰ, অত্যাচাৰ, ব্যভিচাৰ, মহাপাপ অৰ্জন কৰি মোৰ বুকুখন কলুষিত নকৰিলেহেঁতেন। কিন্তু সেইটোৱে হৈছে পৰীক্ষিত মহাৰাজক দিয়া সুকমণিৰ মহা জ্ঞান, যে তুমি জগতৰ বোজা হ'ব নোৱাৰিবা। অন্যান্য সমস্ত জগতৰ বোজা হ'ব পাৰে, কিন্তু তুমি যেন সেই বোজা হ'ব নোৱাৰা, তাৰ কাৰণে অন্তিম তুমি অন্তত সমস্ত জ্ঞান দৰ্শন লৈ যোৱা। কৃষ্ণ
যে হে মহাৰাজ মই যে আজি ধৰণী গীতাৰ এই মহাতত্ত্ব কথা মই যে ক'লো তাৰ এটা অভিপ্ৰায় আছে যিসকলে ৰজা মহাৰাজাসকলৰ যোগ গুণ কীৰ্তি সমস্তবিলাক একান্ত চিত্তে শ্ৰৱণ কৰে সেইসকল তুমি জানিবা তেওঁলোকৰ মহাভাগ্য উদয় হৈ গ'ল পূৰ্বৰ ইতিহাস নিজৰ সম্বন্ধে জগতৰ সম্বন্ধে লোকৰ সম্বন্ধে জ্ঞান দৰ্শন যাৰ সম্ভৱ হৈ গ'ল কিহৰ জৰিয়তে শ্ৰৱণৰ জৰিয়তে গতিকে তেওঁলোকৰ যিটো মহাভাগ্য উদয় হ'ল সেই ভাগ্য উদয় হোৱাৰ পিছত মনত এনেকুৱা কিছু ভাৱ আহি যায় বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ জন্ম হয় আমাতকৈ যদি ডাঙৰ ডাঙৰ শ্ৰেষ্ঠ শ্ৰেষ্ঠ ৰজা মহাৰজাসকলে সমস্ত এৰি থৈ যদি সংসাৰৰ পৰা গুচি যাব লগা হয় আমিও গুচি যাব লাগিব তেতিয়াহ'লে আমি যিবোৰ আশা কৰিছোঁ আকাংক্ষা কৰিছোঁ যাৰ কাৰণত পৰক হিংসা কৰিছোঁ পৰক চৰ্চা কৰিছোঁ ঈৰ্ষা কৰিছোঁ আনৰ সম্পদ জোৰ দখল কৰি আমি নিজৰ হস্তগত কৰিবলৈ প্ৰযত্ন কৰিছোঁ কি অৰ্থ আছে এই জ্ঞানটো আহিব কাৰণ আজি কাৰোবাৰ পৰা মই টকা সকাহ দি লৈ আহিছোঁ কাইলৈতো মই এৰি থৈ গুচি গ'লে জগতৰ কি লাভ হ'ব মোৰ কি লাভ হ'ব নিজে স্বৰ্গ ভোগ কৰিবৰ কাৰণে চিন্তা কৰি ধন অৰ্থ ইত্যাদি ইত্যাদি ডাঙৰ ডাঙৰ সপোন লৈ মই সমস্তবিলাক আহৰণ কৰি কিমান কষ্ট কৰিলোঁ তেজক পানী কৰি হাড়ক মাটি কৰি শ্ৰম কৰি মই ঘৰটো বনালোঁ কিন্তু যিদিনাখনে মই ঘৰটোত মই সুন্দৰভাৱে এসাঁজ খাই শান্তিৰে শয়ন কৰিবলৈ যত্ন কৰিছিলোঁ সিদিনাখনেই প্ৰভুৱে মোক এই জগতৰ পৰা লৈ গ'ল তেতিয়াহ'লে মই গোটেই জীৱনটো যে অৰ্থ নামৰ ধনৰ নামত ক্ষয় কৰি গৈ থাকিলোঁ মোৰ কি লাভ বাস্তৱ এয়া উদাহৰণ এই বাস্তৱ উদাহৰণ নিজৰ হৃদয়ত যেতিয়া চিন্তা কৰিব তেতিয়া কোনোদিনে অৰ্থৰ পিছে পিছে দৌৰি নিজৰ মন বুদ্ধি কেতিয়াও কলুষিত কৰিব নোৱাৰে গতিকে এইকাৰণে আজি পৰীক্ষিত মহাৰাজে কৈছে যে সেই ৰজা মহাৰজাসকলৰ গুণানুকীৰ্তন সমস্তবিলাক শুনাৰ পিছত মনত এক নিৰ্মল ভাৱৰ সৃষ্টি হ'ব সংসাৰৰ প্ৰতি তোমাৰ বৈৰাগ্য বৈৰাগ্যে শান্তি আনে এই বৈৰাগ ভাৱনাৰ লৈ আমি সংসাৰৰ পৰা যাব পৰাটোৱে আচল কথা ভগৱতে কৈছে যে জীৱবিলাকক উদ্ধাৰৰ কাৰণে সংসাৰত তেওঁ জীৱনৰূপে পঠিয়াই দিছে লগত তেওঁ নিজেই জীৱাত্মা পৰমাত্মাৰ ৰূপত আছে দেৱশক্তিক তেওঁ লগত লৈ আহিছে ৩৩ কোটি দেৱতাই মন আদি ইন্দ্ৰিয় সমস্তৰ জৰিয়তে সংসাৰখনত বিষয় ভোগৰ মাজেৰে নিজক উপলব্ধি কৰিবলৈ যি এটা ব্যৱস্থা কৰে সেইখিনি আমি পাব লাগিব গতিকে সেই বৈৰাগ্য ভাৱটো যি মুহূৰ্ততে আমাৰ আহিব যে ঈশ্বৰেহে আমাক এই সংসাৰলৈকে লৈ আহিছে ঈশ্বৰৰ ইচ্ছাতহে আমি সমস্ত কৰ্ম কৰি আছোঁ নিজে গমেই নাপাওঁ মই কি কৰি আছোঁ অচেতন অৱস্থাত শুই থকা অৱস্থাত মোৰ হাতখন ভৰিখন কেনেকৈ লৰচৰ কৰে আমি জানোনে বাৰু নাজানো কিন্তু দেখোঁতে দেখি আছে যে শুই থকা অৱস্থাটো হাতখন ইফালে গৈছে সিফালে গৈছে বা ভৰিখন ইফালে গৈছে সিফালে গৈছে কিন্তু আমি গমেই নাপাওঁ ততো সংসাৰৰ জীৱবিলাকে নিজৰ মতে কোনো কৰ্ম নকৰে মনৰ ভিতৰত পৰমাৰ্থিক শক্তিসমূহে যেনেদৰে প্ৰভু ভগৱন্তৰ নিৰ্দেশনাত লৰচৰ কৰি থাকে আমি ঠিক তেনেদৰে কৰ্মময় জীৱনত বিষয় কৰ্মৰ সপোনত দৌৰি দৌৰি আমি কি কৰিছোঁ আমি নিজেই নাজানো গতিকে সেইকাৰণে কৈছে এই পাৰমাৰ্থিক বিচাৰটো যদি তোমাৰ হয় তেতিয়াহ'লে ঈশ্বৰৰ তোমাৰ পৰিচয় হ'ব ঈশ্বৰৰ লগত চিনাকি হ'ব
যিজন ঈশ্বৰ আনত নাই তোমাৰ দেহাৰ ভিতৰত আছে দেহাৰ ভিতৰত থাকি তোমাক শক্তি দিছে সমস্ত অনুভৱ দিছে সমস্ত জ্ঞান দিছে বিজ্ঞান দিছে তৰং দিছে ৰহস্য দিছে সমস্তবিলাক দিয়াৰ পিছত যিটো মহা অনুভৱী শক্তি সেইখিনিয়ে প্ৰভু ভগৱন্তে নিজৰে কৰ্মটো সাধন কৰি গৈ আছে কিন্তু এই ভাৱনাটো অহাৰ লগে লগে তোমাৰ বৈৰাগ্য আহিব সেইকাৰণে কৈছে দুখৰ সংসাৰ জীৱবিলাকক নিকাই ধন যাবৰ কাৰণে সংসাৰে পঠিয়াই কিন্তু যোৱাৰ সময়ত তুমি আনন্দ মনেৰে ভগৱন্তৰ আচল স্বৰূপটো বুজি সংসাৰ ত্যাগ কৰি যাবলৈ তুমি অন্তত আনন্দ মনেৰে এই সময়ত নিজকে ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰিব পাৰিব লাগিব আজি পৰিণত তেনেদৰে কৰিছে এসপ্তাহৰ আগত তুমি শৃংগীমণিক মহা কোপত তুমি দগ্ধ কৰালা আৰু তাৰ ফলত তুমি মহা অভিশাপ হ'লা তোমাৰ কিমান দুখ আছিল কিন্তু আজি 7 দিনৰ পিছত মই তোমাক গোটেই কথাখিনি কোৱাৰ অন্তৰালত এটাই পাৰমাৰ্থিক বিচাৰ কৰি পাব লাগে যে যি কৰিলে যি হ'ল সমস্তবিলাক ঈশ্বৰৰ ইচ্ছা হৈছে আৰু সেই ঈশ্বৰৰ ইচ্ছাক তুমি স্বীকাৰ কৰা ঈশ্বৰতে তুমি শৰণ লোৱা সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱনা লৈ তুমি আনন্দ মনেৰে সংসাৰ ত্যাগ কৰা ইয়াৰ বাহিৰে ব্ৰহ্মশাপৰ পৰা মুক্তি পোৱাৰ বিকল্প কোনো ব্যৱস্থা নাই এয়াই হৈছে ধৰণী গীতাৰ মূল তত্ত্ব অন্তিম প্ৰদান কৰিছে মুনিয়ে পৰীক্ষিত আহক এই মহাতত্ত্বৰ ৰাত ধৰি পাৰমাৰ্থিক মহাজ্ঞান কেনেকৈ পৰীক্ষিতে লাভ কৰে তাৰ কাৰণতে আমি পৰৱৰ্তী পৰ্যায়ত কামনা কৰোঁ কৃষ্ণ কৃষ্ণ হয় পৰীক্ষিতে ক'লে 7 দিনৰ পিছত মৰিব 7 দিনৰ পিছত আৰু কিবা এটা দিন আছে নেকি কৃষ্ণ এতিয়া 7 দিনৰ সময় দিছে মানে সপ্তাহটো 7 দিনত আমি প্ৰকৃতিৰ মূল ৰূপটো হৈছে 7টা দিনত সময় গণনা হয় হয়নে 7টা দিনতে সময়টো গণনা হয় প্ৰকৃতিৰ ৰঙো 7টাই প্ৰকৃতিৰ জীৱবিলাকো সেই 7টা ৰূপতে আমি থাকোঁ গতিকে এক কৰি 7 দিন যোৱাৰ পিছত আৰু বেলেগ এটা দিন পাবলৈ নাই পাৰমাৰ্থিক বিচাৰ কিন্তু একেখিনিতো চৰকাৰ তাই ঘূৰি আছে ঘড়ীটো যদি আপুনি চাই 1ৰ পৰা 12লৈকে দি থৈছে 12ৰ পিছত ক'ত যাব আকৌ 1লৈকে ঘূৰি আহিব লাগিব হয় নে নাই গতিকে আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব জীৱনটো ইয়াৰ পিছত নাই গতিকে সেইকাৰণে অল্প সময়ৰ হিচাপত 7 দিনত পৰীক্ষিত মৰিব লাগিব পুনৰ আৰু নৱজন্ম তুমি আৰু ঘূৰি নৱজন্মলৈ তুমি আকৌ আহিব লগা নহয় লাহে লাহে যাব পাৰ গতিকে এনেদৰে আজি মহা ভাগৱতৰ মহাতত্ত্ব দিছে এতিয়া আমি ক্ষুদ্ৰ জীৱই আমি বুজি নাপাওঁ কাৰণে এই 7টা দিন আমি একেবাৰে চমু বুলি ভাবি লৈছোঁ আৰু বহুতে 7টা দিন নেজাই নোপোৱা এটা অৱস্থালৈকে আমি গণ্য কৰিছোঁ যদিহে ঘূৰিয়ে থাকে কি নেজাই নোপোৱাই নহ'ব নেকি বাৰু তাৰতো পৰিসমাপ্তি নহ'ব গতিকে এইকাৰণে আজি পৰীক্ষিত কৰিছে তোমাৰ আৰু ভাবিব লগা একো নাই প্ৰকৃতিৰ সমস্ত ৰহস্য ভেদ কৰা মানে তোমাৰ 7টা দিন অতিক্ৰম হৈ গ'ল কথাটো হয় না 7টা দিন তোমাৰ অতিক্ৰম হৈ গ'ল তেতিয়া আৰু তোমাৰ আৰু বেলেগ কৰিব লগা নাই যদি কৰিব লাগে তুমি কৰিয়ে থাকিব লাগিব ঘূৰিয়ে থাকিব লাগিব তোমাৰ কাম নাই হয়নে সেইকাৰণে যেতিয়া কোনোবা এজন গুৰুক প্ৰদক্ষিণ কৰিব লাগে গুৰুৰ ওচৰৰ পৰা আঁতৰি যাবৰ কাৰণে আমি যেতিয়া ইচ্ছা প্ৰকাশ নকৰোঁ নগ'লেও নহয় ঠিক তেনেকৈ এতিয়া উদ্ধৱেও কৃষ্ণৰ চাৰিওফালে ঘূৰি ঘূৰি অন্তিমত প্ৰদক্ষিণ কৰি তেওঁৰ পৰা আঁতৰি যাব বিচাৰিছে
7বাৰ তেওঁ প্ৰদক্ষিণ কৰাৰ পিছত আৰু প্ৰদক্ষিণ কৰিব নোৱাৰিব, তেওঁ আঁতৰি যাবই লাগিব। প্ৰকৃতিৰ মায়াৰ পৰা তেওঁ মুক্ত হৈ পৰিব। গতিকে সেইকাৰণে আজি এই পাৰমাৰ্থিক বিচাৰত বিষয়সমূহ এনেদৰে কৈছে যে অন্তিমত তুমি সংসাৰৰ পৰা বিষয়ৰ পৰা বৈৰাগ্য ভাৱনাটো আনিব লাগিব। এইকাৰণে তাৰ যিটো ব্যৱস্থা কৰিছে, তুমি পূৰ্বৰ পৰা জন্মগ্ৰহণ কৰি লীলা সমাপ্ত কৰি গুচি যোৱা ৰজা মহাৰজাসকলৰ বুৰঞ্জী তুমি জানি লোৱা, তেওঁলোকৰ আশা আকাংক্ষা দুৰ্দশাৰ সমস্ত দিশটো জানি তুমি নিজকে তেওঁলোকৰ মাজত দেখিবৰ কাৰণে প্ৰযত্ন কৰা। সেইসকলে গতি নাপায়, কিন্তু তুমি গতি পাব লাগিব। কোনে কোনে গতি পালে তাকো তুমি জানিব লাগিব। গতিকে সেই গতি আৰু মুক্তি তুমি এইটো জনমতে এইটো সম্ভৱ কৰিব লাগিব। সেইকাৰণে তোমাক এই ধৰণী গীতাৰ সংস্কৃত তত্ত্ব মই কৰিছোঁ। কৃষ্ণ পৰমাৰ্থ নিৰ্ণয়